95-96 এটা পাৰ্চেণ্টেজ এক্সপেক্ট কৰিছিলোঁ, কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি এক্সপেক্ট কৰা নাছিলোঁ। আজি বহুত ভাল লাগিছে। অনুৰাগ, ভৱিষ্যত পৰিকল্পনা কি আছে তোমাৰ? ভৱিষ্যতে মই ভাবিছোঁ ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ এক্সাম দিম, ভাল এখন NIT বা IIT চিট মানে পঢ়াৰ ইচ্ছা আছে এতিয়া। অনুৰাগ, তুমি নৱম শ্ৰেণীৰ পৰা প্ৰজ্ঞা একাডেমী আহিছা, ইয়াৰ প্ৰথম তুমি শিক্ষা ক'ত আৰম্ভ কৰিছিলা? মোৰ জোনাৰী সংঘ বিদ্যালয়ৰ পৰা প্ৰথম আৰম্ভ কৰিছিলোঁ। তেওঁলোকেও বহুত মোৰ পৰা ভেটিটো গঢ়ি দিয়াত অনুপ্ৰেৰণা আছে। তেওঁলোকে মোক বহুত সহায় কৰিছিলে। যদি আগৰ ভেটিটো গঢ়ি দিয়া হয়তো ইমান কৰিব নোৱাৰিলোহেঁতেন। প্ৰথম খবৰটো কেতিয়া পালে? মোৰ 10টা বজাত ফোন কৰিছে মোৰ বা এগৰাকীয়ে, বোলে তাৰ নামটো টিভিত দেখিছোঁ ফাৰ্ষ্ট ৰেংকত। মোৰ প্ৰথমতে বিশ্বাস হোৱা নাছিল, টিভি খুলি চালোঁ, হয় মই হয়। কেনেকুৱা লাগিছে ইমান এটা ডাঙৰ খবৰ? আমি খুব আমাৰে বেছি আনন্দ লাগিছে। মোৰ বহুত প্ৰথমতে বিশ্বাস হোৱা নাছিলে। মই মানে 95-96 এক্সপেক্ট কৰিছিলোঁ, কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি মানে এক্সপেক্ট কৰা নাছিলোঁ, কাৰণ এবাৰ পেপাৰ অলপ টান আহিছিলে। তথাপি ভাল হৈছিলে পৰীক্ষাটো, কিন্তু এক্সপেক্ট মানে ফাৰ্ষ্ট ৰেংক বুলি ভবা নাছিলোঁ। বহুত ভাল লাগিছে এতিয়া। তোমাৰ সমানে তোমাৰ ছাৰ বাইদেউসকল বহুত বেছি উৎফুল্লিত। হয়, ছাৰ বাইদেউসকলেতো বহুত মানে মোৰ ওপৰত অৰিহণা যোগাইছিলে। কিবা ডাউট থাকিলে তেওঁলোকে ক্লিয়াৰ কৰি দিছিলে। স্কুললৈও আহিছিলোঁ সুধিবলৈ, মানে কিবা যদি বুজি নোপোৱা থাকে এক্সট্ৰা ক্লাছো কৰি দিছিলে। এনেকৈ মানে বহুত অৰিহণা যোগাইছিলে। ভৱিষ্যতে মই ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবিছোঁ। পঢ়াৰ বাহিৰেও কাৰাটে, তবলা শিকিছোঁ। অনুৰাগে কাৰাটে খেলে? হয়। কেতিয়াৰ পৰা? মই ক্লাছ 4 পৰা শিকিছোঁ। হয়, এতিয়া মই ব্ৰাউন বেল্ট। আৰু তবলা শিকিছোঁ। মোৰ 12-13 ঘণ্টা পঢ়িছিলোঁ, মানে একেৰাহে পঢ়ি থকা নাছিলোঁ। 1-1.5 ঘণ্টা পঢ়িছিলোঁ। তাৰপিছত মানে 10 মিনিটমান কিবা গান এটা কৰিছিলোঁ, হয় তবলা বজাইছিলোঁ, তেনেকৈ পঢ়িছিলোঁ। অনুৰাগ শিক্ষানগৰী বুলি কোৱা হয় যোৰহাটক, গতিকে আকৌ তুমি এনে এটা ফলাফল আনি নতুন মাত্ৰা দিলা, কি ক'বা? গোটেই যোৰহাটবাসীক কি ক'বা? গোটেই সমগ্ৰ অসমৰ দৃষ্টি নিবদ্ধ হৈছে এই মুহূৰ্তত। হয়, বহুত ভাল লাগিছে। সকলোৱে যোৰহাটবাসীলৈ বহুত অভিনন্দনো থাকিলে মোৰ ফালৰ পৰা, কাৰণ তেওঁলোকেও বহুত আমাৰ অৰিহণা আছে। কাৰণ এখন নিজৰ জেগাৰ কাৰণে নাম এটা কৰিলে নিজৰে বহুত ভাল লাগে। বহুত ভাল লাগিছে আজি। বহুত ভাল লাগিছে, মানে আগলৈও কৰি যাম এই কষ্টটোৱে। এইবাৰ কষ্ট কৰিছিলোঁ, কিন্তু ষ্টেণ্ড কৰিম বুলি পঢ়া নাছিলোঁ। মানে পঢ়িছিলোঁ ভাল ৰিজাল্ট এটা কৰিব লাগিব, কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি মানে ষ্টেণ্ড কৰিবই লাগিব বুলি পঢ়া নাছিলোঁ। নিজৰ বেষ্টটো দিবলৈ চাইছিলোঁ। নাই, ৰাষ্ট্ৰীয় পৰ্যায়ত মই কাৰাটেটো অকল এক্সাৰচাইজৰ কাৰণে শিকিছিলোঁ, প্ৰতিযোগিতা নহয়। হয়, মানে ডেইলি ধৰক 1-1.5 ঘণ্টা পঢ়িলোঁ, তাৰপিছত 10 মিনিটমান তবলা বজাওঁ, কিবা বা গান এটা শুনো, তাৰপিছত আকৌ পঢ়োঁ, তাৰপিছত আধা ঘণ্টামান শুওঁ, তেনেকৈ পঢ়িছিলোঁ। হয়, শিক্ষাগুৰুসকলতো বহুত আছে, জানো ভবা নাছিলোঁ। আৰু নিউজতো দি আছে যে পজিশ্যন নিদিয়ে, আৰু পজিশ্যনটো নিদিয়াটো অৱশ্যে ভাল বুলিয়ে মই ভাবোঁ, কাৰণ এইটো হয়তো বহুত অপকাৰো কৰিব পাৰে দেই। মই ভাবিছোঁ এইটো চবৰেতো এইটো একে নহয় বাৰু, ধাৰণাটো সেইটো কাৰণে নিদিলে পজিশ্যনটো ভাল ভাবিছোঁ। আৰু এতিয়া এইটো কেনেকৈ হায়াৰ ছেকেণ্ডেৰী 2 বছৰ আগবঢ়াই লৈ যাব পাৰে সেইটোৰ ওপৰত। মোৰ ছোৱালী এজনী আৰু ল'ৰা এটা। এই সৰু। প্ৰস্তুতি বুলি ক'বলৈ ইয়াৰ মানে বৰ কিবা ধৰণৰ নাই বুলি ক'বলৈ, পঢ়াটো একেবাৰে কম তাৰ। আৰু সিহঁতি গম পালে যে মেট্ৰিক পৰীক্ষাত নহয় বুলি গম পালে প্ৰথমতে, গতিকে সেইকাৰণে বৰ বিশেষ গুৰুত্ব নিদিলে। আৰু যেতিয়া প্ৰগ্ৰেমখন দিয়াৰ পাছত অলপ পঢ়িবলৈ ধৰিলে বাৰু, তথাপিও তাৰ মাজত সি মোবাইলটো বৰ বেছিকৈ চাই। আমি কাছগল সোণাৰীগাঁও পৰে, কাছগল সোণাৰীগাঁও। হয়, মই ব্যৱসায় কৰোঁ। মাকে আপোনাৰ কলেজ এখনৰ প্ৰবক্তা হয়, অংক বিষয়ৰ হয়। কাৰাটে শিকে। হয়। নাই, এনেই ভাল পঢ়াত বাৰু আমি বেয়া বুলি নকওঁ, কিন্তু তাৰ পঢ়াটো বৰ কম আছিলে। সেইকাৰণে আমি এনেকুৱা ৰিজাল্ট হ'ব বুলি ভবা নাছিলোঁ। গতিকে এতিয়া পাইছে আৰু ভাল লাগিছে আমাৰ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। যোৰহাটবাসীৰ বাবে সুখবৰ। থানা ৰোড ক্ৰিষ্টেল টাৱাৰ প্ৰথম মহলাত মুকলি হ'ল 7 চফিন চিল্ক এম্পেৰিয়াম নামেৰে এখনি আটকধুনীয়া সাজপাৰৰ বিপণী। ইয়াত আধুনিক ডিজাইনৰ পিয়ৰ পাট মুগা, এৰী, নুনি, টছ আদিৰ লগতে বংগীয় হস্ত নিৰ্মিত সাজপাৰ, কাঠা ষ্টিচ, জামদানি, অসমীয়া গহনা,
টেৰাকোটা গহনা উচিত মূল্যত উপলব্ধ হ'ব। বিপণীখনৰ পৰা অনলাইন যোগেদি বা হোৱাটছএপৰ যোগেদি আপুনি আপোনাৰ মন পচন্দৰ কাপোৰ তথা গহনা ক্ৰয় কৰিব পাৰিব। ঠিকনা হৈছে ক্ৰিষ্টেল ৰোডৰ প্ৰথম মহলা। যোগাযোগৰ নম্বৰ স্ক্ৰীণত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। নাৰী তথা যুৱতীসকলৰ বাবে আপোন পাট, মুগা, নুনী বিভিন্ন থলুৱা সাজপাৰৰ বিশেষ বিপণী 7 শ্বপিং চিল্ক এম্প'ৰিয়ামখন মুকলি কৰা হ'ব।